পশু ফাৰ্মৰ সুৰক্ষা নিশ্চিত কৰিবলৈ জৈৱ সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা অতি গুৰুত্বপূৰ্ণ, যাৰ দ্বাৰা ৰোগৰ সংক্ৰমণ প্ৰতিৰোধ কৰা যায়। ইয়াৰ বাবে নতুন পশুক বাহিৰৰ পৰা অনাৰ সময়ত সাৱধানতা অৱলম্বন, পৰিষ্কাৰ পৰিচ্ছন্নতা ৰক্ষা, বাহক নিয়ন্ত্ৰণ আৰু পশুপালন বিভাগৰ পৰা পৰামৰ্শ লোৱা উচিত। লগতে কিছুমান দিশত গুৰুত্ব আৰোপ কৰা অত্যন্ত আৱশ্যক। তাৰ ভিতৰত অন্যতম দিশসমূহ হৈছে পামৰ প্ৰৱেশদ্বাৰত ভৰি ধোৱাৰ যতন থাকিব লাগে, য'ত নিৰ্ভৰযোগ্য বীজাণুনাশক যেনে ডেটল, ফেনাইল, পটাছ আদি মিহলোৱা থাকে। পামত প্ৰৱেশ কৰা প্ৰত্যেক ব্যক্তিয়ে যতনটোত ভৰি জোতা তিয়াইহে পামৰ ভিতৰত প্ৰৱেশ কৰা উচিত। সচৰাচৰ মানুহে পামৰ ভিতৰলৈ বীজাণুৰ বাহক হিচাপেই কাম কৰে। সেয়েহে পামৰ ভিতৰত মানুহৰ অহা যোৱা সীমিত কৰিব লাগে। পামখন চোৱা চিতা কৰা মানুহ, পশু পক্ষীৰ বয়স আৰু ঘৰ অনুযায়ী বেলেগ বেলেগ হ'ব লাগে। পামৰ চৌহদত বাটৰ কুকুৰ, বনৰীয়া পক্ষী, গৰু ছাগলী, যান বাহন আদি সোমাব দিব নালাগে। অধিক তথ্যৰ বাবে নিকটৱৰ্তী পশুপালন আৰু পশু চিকিৎসা বিষয়াৰ সৈতে যোগাযোগ কৰিবলৈ নাপাহৰিব। নিউজ ডেস্ক ৰিপৰ্ট, অংকুৰিত অসম।